নমস্কাৰ মেথছ কেবিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো। আজি আমি অন্য দিনৰ দৰে এটা সৰু কাহিনী ক'বলৈ আগবাঢ়িছো। মানুহে কি ক'ব? কথাটো কেনেকুৱা, মানুহে কি ক'ব, মানুহে কি ভাবিব, মানুহে কি বিচাৰিছে, আমি সেই কথাটোলৈ বেছি মন কৰি থাকো যে আপোনাৰো জীৱনত উন্নতি নহয়, আমাৰো জীৱনত উন্নতি নহয়। মানুহে কি ক'ব সেইটো ডাঙৰ কথা নহয়, আমি কি কৰি ভাল পাইছো, আমাৰ ডিচিশ্যনটোৱে কি কয় বা মই কি কৰিম সেইটোহে মেইন কথা। কথাটো কেনেকুৱা, কাহিনীটো এনেকুৱা ধৰণৰ আছিলে। এদিন অলপ দূৰ ভ্ৰমণৰ কাৰণে দেউতাক আৰু তেওঁৰ পুতেক বাপেক পিতেক তেওঁলোকে কি হৈছে ক'বলৈ গৈ আছে। লগত কি কৰিছে, গাধটোক লৈ গৈছে। গাধ বুলি মানে কি হয়, এটা জন্তু, আমি যিটো কওঁ বস্তু বাহিনী কঢ়িয়াই লৈ যায়, সেই গাধক কি হৈছে এদিন তেওঁলোকে লৈ গৈ আছে। কথাটো কেনেকুৱা, যেতিয়া এদিন দেউতাকে পিতেকে খোজকাঢ়ি গৈ আছে, গাধটো খোজকাঢ়ি গৈ আছে, গোটেই হেৰিখিনি আপোনাৰ গোটেই বেগ চেগ ফেলে কি কৰিছে মানুহটো কি কৰিছে, গাধৰ ওপৰত দি দিছে। তেতিয়া মানুহে বাটত দেখিছে, আছে থাকে ন কিছুমান মানুহ যিবিলাকে অকণ অভাৰ জানে, যিবিলাকে বহুত কথা জানে, এনেকুৱা কিছুমান মানুহ আছে নহয়। চাব যেতিয়া চন্দ্ৰায়ন ফিল্ডখন হৈছিলে, আমাক অৱতৰণ কৰিছে, ইটো আৰু বস্তু অমুকটো হ'ব লাগিছিলে, ইটো বস্তু তমুকটো হ'ব লাগিছিলে, এনেকুৱা আলোচনা কৰা মানুহ বহুত আছে। কিন্তু চাবচোন, আপোনাৰ কামটোত উৎসাহ দিয়া মানুহ নাই, কিন্তু কামটো কিয় নহল সেইটোত কিন্তু আপোনাৰ ভুল পইণ্টটো দেখুৱাই দিয়া মানুহ বহুত আছে। কিন্তু প্ৰথম অৱস্থাত কিন্তু তেওঁলোকে কিন্তু আহি কেতিয়াও এই ভুলবিলাক দেখুৱাই নিদিয়ে। তেনেকুৱা মানুহ আছে নহয় কিছুমান। সেই মানুহে কি কৰিছে, যে তেওঁক কৈছে, চাহ দেউতাক মই কেনেকুৱা মূৰ্খ, দেউতাক আৰু পিতেক এয়া গাধটোক তেনেকে থৈ গৈছে, তাক কি সিহঁতে উঠি যাব পাৰিলেহেঁতেন, চাচোন বাৰু ইমান কষ্ট দিছে গাধটোক, সেইটো বুলি ক'লে। সিহঁতে কথা ভাবিলে, হয় কথাটো, আমি দেখোন তাত ইয়াৰ পৰা উঠি যাব পাৰো দেখোন, আমাৰ কষ্টটো কমি যাব। লগত কি কৰিলে দুইটাই কি কৰিলে হেৰি কৰিছে, এয়া গাধটোৰ ওপৰত উঠি পেলাই দুইজন বাপেক আৰু পিতেক গৈ আছে। অলপ দূৰ গৈ আছে, আকৌ ঘপককে দুটামান মানুহ ওলাই পেলাই কৈছে, দাদা আপোনালোক ইমান হেৰি নে, গাধটো ইমান কষ্ট দিয়ে নে, আপোনালোকে কিয় দুইটা মানুহ একেলগে উঠিছে, এটা উঠক, গাধটোৱে কষ্ট কমকে পাব। সেই কথাটো চিন্তা কৰিলে হয় যে দুইটাই উঠাৰ কাৰণে কষ্ট হৈছে গাধটো। তেতিয়া পিতেকে ক'লে যে দেউতা তুমি উঠা, মই নানো, আমি দিওঁ। পিতেক নামি দিলে, দেউতাক উঠিলে। দেউতাক গৈ আছে, পিতেক খোজকাঢ়ি গৈ আছে। অলপ দূৰ যোৱাৰ পিছত আকৌ কেইটামান মানুহ পালে। কি ক'লে, দাদা আপুনি একদম ল'ৰাটোক ইমান কষ্ট দিয়ে নে, সি তাক খোজকঢ়াই আনিছে, আপুনি ডাঙৰ মানুহটো হৈ পেলাই ইয়াৰ পৰা উঠি আহিছে, আপোনাৰ অকণো বেয়া লগা নাই নে, সেইটো বুলি ক'লে। দেউতাক পিতেকে ভাবিছে, কথাটো হয়। দেউতাক ক'লে, হ'ব বাবা তই উঠ, এবাৰ মই খোজকাঢ়ি যাওঁ। তাৰপিছত পিতেকে উঠিলে গাধটোৰ ওপৰত, দেউতাক খোজকাঢ়ি গৈ আছে। আকৌ পিতেকে গাধটোৰ ওপৰত উঠি গৈ আছে। অলপ দূৰ আকৌ মানুহ এটা পালে, আকৌ ক'লে যে কি, যে হেৰি দাদা আপুনি বাৰু এনেকুৱা নে বাৰু, এইয়া কি কয়, নিজৰ দেউতাকক বাৰু আপুনি হেৰি কৰি খোজকঢ়াই আনিছে, আপুনি বাৰু নিজৰ পিতেকটো হৈ আপুনি উঠি আহিব লাগে নে বাৰু, সেইটো বুলি ক'লে। আপোনাৰ বাৰু দেউতাৰ প্ৰতি কোনো মৰম নাই নে, কোনো ভাল পোৱা নাই নে, তেনেকে ক'লে। পিতেকে ক'লে যে কথাটো হয়। পিতেকে নামি আহিলে, বাপেকক আকৌ বহিবলৈ দিছে। বাপেকে নবহে, কাৰণ আগতে আকৌ এটা কথা কৈ থৈছিলে যে দেউতাকে, পিতেকে নামানে, দেউতাকে নামানে, কি কৰিলে যে নহয় যে আমি গাধটোক আমি খোজকঢ়াই নিম। অলপ দূৰ খোজকঢ়াই নিম, যে আকৌ মনত পৰিলে, কাৰণ আকৌ প্ৰথমজনে যে কৈছিলে যে আপোনালোকে ইমান মূৰ্খ নে, যে গাধটোৰ ওপৰত আপুনি উঠি যোৱা নাইকিয়া বুলি। আৰু এজনে আহি ঘপকে কৈ দিলে, সেই বেলেগ এজন মানুহে, যে আপোনালোকে গাধটোক যেনেকে খোজকঢ়াই নিছে, তাতকে আপোনালোকে কোচত লৈ নাযায় কিয়, গাধটোৱে কষ্ট কমকে পাব নহয়, আপোনালোকে কিয় এনিমেলৰ ওপৰত ইমান অত্যাচাৰ কৰিছে, সেইটো বুলি কৈ দিলে। সিহঁতে ভাবিলে যে কথাটো হয়। কি কৰিলে, গাধটোক কি কৰিলে, দুইটাই বাপেক আৰু পিতেকে কান্ধত উঠাই ললে দুইজনে খোজকাঢ়ি গৈ আছে। অলপ দূৰ যোৱাৰ পিছতে এখন দলং পালে। দলংখন পাওঁতে গাধটোৱে ভয় খাইছে, গাধটোৱে লৰি দিলে। লৰি দিওঁতে কি হৈ গ'ল, বাপেক আৰু পিতেকে বেলেঞ্চ ৰাখিব নোৱাৰিলে, দুইটাই লুটি খাই কি কৰিলে, দলঙৰ তলত পৰি গ'ল, পিছত পানীত ঢুকাই গ'ল। এতিয়া কথাটো চাওকচোন, এবাৰ আমি কি বুজি পালো, যে আমি আনৰ কথা ভাবি মানুহে কি ক'ব, মানুহটোৱে মোক বেয়া বুলি কৈছে, ইটোৱে মোক বেয়া বুলি কৈছে, এইবোৰ কথা ভাবি থাকোঁতে কিন্তু আমাৰ গোটেই বস্তু, আৰু এইটো কিন্তু আমাৰ সময় নষ্ট হৈ গ'ল, আমাৰ নিজৰ কিন্তু কাম একো নহ'ল। সেইকাৰণে কওঁ যে আমি যি কৰিম নিজৰ মতে কৰিম, নিজৰ ইচ্ছা মতে কৰিম, নিজৰ লাইফষ্টাইলটো কেনেকে চলাব পৰা সেইটো নিজে তুমি জানিব লাগিব। কেনেকে পঢ়িবা, কেনেকে আগবাঢ়ি যাবা, সেইটো আমি নিজে জানিব লাগিব। তেনেকে আমি কৰিব পাৰিলে ভাল। নহলে কথাটো কেনেকুৱা হয়, সেই গাধটোৰ বা মানুহকেইজনৰ নিচিনাই হ'ব। আমি কৰবাত খালত পৰি থাকিমগৈ, কৰবাত আমি বিপদত পৰি থাকিমগৈ, কিন্তু আমাক তেতিয়া সহায় কৰিবলৈ মানুহ কোনো নাইকিয়া। সেইকাৰণে কওঁ, নিজক লৈ অলপ ব্যস্ত হোৱা, পঢ়া শুনাৰ লগত লাগি যোৱা, আৰু লাহে লাহে নিজৰ
জীৱনৰ লক্ষ্য প্ৰাপ্তি হোৱা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি ক্লাছ 10ৰ যেটো ত্ৰিকোণমিতি চেপ্টাৰটো আমি কৰি আছিলো তাৰ নেক্সট পাৰ্টটোলৈ আমি আগবাঢ়ো। আমি ক্লাছ 10ৰ ত্ৰিকোণমিতিৰ যেটো পাৰ্ট আমি কৰি আছিলো তাৰ আজি আমাৰ আৰম্ভ হ'ব আপোনাৰ সেকেন্ড এক্সাৰসাইজটো 8.2 8.2 জানা আগতে আমি এখন চাৰ্ট জানিব লাগিব। চাৰ্টখন হৈছে ইহঁতৰ ভ্যালু কিটা। এখন যিখন ভ্যালু আছিল যে চাৰ্টৰ সেই ভ্যালু কিটা কি আছে চাব। সাইনৰ ভ্যালু 0 ভ্যালু কিমান হয়, যেনেকৈ 10 ৰ 30 ভ্যালু কিমান হয়, cosৰ ভ্যালু কিমান হয়। এই প্ৰত্যেকখনৰ কিন্তু আমি চাৰ্টখন জানিব লাগিব। চাৰ্টখন যদি আমি জানিব পাৰো তেনেহলে আমাৰ কিবা গোটেই মেথছখিনি আমি কৰিব কাৰণে ইজি হ'ব। এতিয়া কথাটো চাব, মই যদি আপোনাক চাৰ্টখন লিখিবলৈ আপোনাক মুখস্থ কৰা এটা উপায় দিব ট্ৰাই কৰো তে কি হ'ব চাবচোন। আমি কি লিখিলো sin a লিখিলো, cos a লিখিলো, ইয়াত লিখিলো কিমান 0 ডিগ্ৰী, এটো হৈছে কিমান 30 ডিগ্ৰী, এটো হৈছে কিমান 45 ডিগ্ৰী, 60 ডিগ্ৰী আৰু হৈছে 90 ডিগ্ৰী। ওকে, এটা চাব কথাটো কেনেকুৱা। 0 ডিগ্ৰী মানে কিমান, 0 ডিগ্ৰী মানে sin 0 মানে হৈছে 0। ওকে, তে sin যদি 0 হৈ যায় তেনেহলে চাব এটা বস্তু ডাইৰেক্ট চাব cosৰ 90 মানে হ'ব কিমান 0, মানে এই 0 টো তাত গুচি যায় হ'ব। নেক্সট sin 30 ভ্যালু হৈছে কিমান 1/2। sin যদি 30 যদি 1/2 হৈ যায় তে cosৰ কি হ'ব 60 ভ্যালুটো হ'ব 1/2। আচ্ছা, আমি ইফালৰ পৰা লিখি গৈছে, আমি হেফালৰ পৰা লিখি হৈ আহি আছে। sin 45 ভ্যালুটো হৈছে 1/√2, তেনেহলে cos 45 কেন হ'ব 1/√2। বুজিলো। sin হেৰি হৈছে কিমান √3/2, √3/2 ইয়াৰ ভ্যালু হৈছে কিমান √3/2। sin 90 হৈছে কিমান 1, তেনেহলে cos 0 হৈছে কিমান 1। বুজিলো। ওকে, এতিয়া চাব, এতিয়া আহি গ'ল কিমান 10 ৰ ভ্যালুটো 10a। সো 10 মানে কি আছিল sin θ বাই cos θ আছিল, হয় না। এই চাকচোন sin θ যদি মই cos θ কৰো মানে কি হ'ব 0/1 হ'ব। 0 যদি 1 হয় ই কিমান হ'ব 0 হ'ব, হয় না। যদি এটা যদি মই যদি a/a কৰো তে কি হ'ব 2 কাটা যাব, হয় না। কাটিলে কেন হ'ব 1/√3 হ'ব। এই দুটা কি হৈছে মিলি আছে, কি হ'ব 1 হ'ব। এতিয়া কি হ'ব 2 কাটা যাব, কি হ'ব √3 হ'ব। ইয়াত কেন হ'ব not defined, হয় না। এনেকৈ চিহ্নটো দিয়ে হৈ গ'ল। কিহৰ কাৰণে আমি 1/0 কোনো ধৰণৰ আমি ৰিজাল্ট নাপাওঁ। ওকে, 10 যদি মই পাই গ'ল তেনেহলে মই কত কি পাম, কত মানে কি আছিল ইয়াৰ উল্টাটো আছিল, হয় না। এতিয়া 0 যদি মই উল্টাটো চাব লগা হয় তে কি হ'ব not defined হ'ব, মানে কি হ'ব সেই আলফাটো ইয়ালৈ গুচি আহিল হৈ গ'ল। ইয়াৰ উল্টাটো কি হ'ব √3 হ'ব, মানে কোন আহিলে 10 60 ভ্যালুটো আহি গ'ল হ'ল। 1 ৰ উল্টাটো কি হয় 1 হয় হ'ল। cot 60 কেন হ'ব ইয়াৰ উল্টাটো কেন হ'ব √3 হ'ব। ঠিক আছে, নেক্সট কি হ'ব 90 হলে কেন হ'ব 0 হৈ যাব। বুজি পাইছো কথাটো। ওকে, নেক্সট আহি গ'ল কিমান sec a। sec মানে কি আছিল cosৰ উল্টা, cosৰ উল্টা বুলি ক'লে 1 ৰ উল্টা কি হ'ব 1 হ'ব। ইয়াৰ উল্টা কেন হ'ব 2/√3 হ'ব। ইয়াৰ উল্টা কেন হ'ব √2 হ'ব। ইয়াৰ হ'ব কিমান 2, ইয়াৰ হ'ব কিমান not defined হ'ব, কাৰণ 0 উল্টাটো কেন হ'ব not defined। তেবাৰ আহিলে কিমান cosec, তেবাৰ আহিলে কিমান cosec a আহিলে। সাইনৰ উল্টা not defined মানে হেতু ইয়ালৈ আহিলে 2 হ'ব, √2 হ'ব, 2/√3 হ'ব, ইয়াৰ হ'ব কিমান 1। ওকে, এইখনে হৈ গ'ল চাৰ্টখন যে আমি ধৰিব পাইছো। ওকে, লাষ্টলৈকে বাৰু আহিছিলে মই কমেন্ট কভাৰ কৰিবলৈ 1 সেকেন্ড দেই চাই লওঁ। ওকে, আহিছে মানে এই লাষ্টলৈ কোনো অসুবিধা হৈছে একো নাই। 2/√3 আৰু 1 এইখনে হৈছে চাৰ্টখন। এইখন আমি মনত ৰাখিব পাৰিলে আমি গোটেই মেথছখিনি আমি কৰিব পাৰিম। ঠিক আছে, তো এতিয়া আমি অনুশীলনীৰ মাজলৈ আমি আগবাঢ়ো। তো অনুশীলনী কি কৈছে, আমি এই যে ভ্যালুখিনি যে পালো, আমি এই ভ্যালুখিনি কাৰ ভ্যালু কিমান হয় এই ভ্যালুখিনিৰ ওপৰতে গোটেই এক্সাৰসাইজটো সোমাই আছে। আৰু এই এক্সাৰসাইজটো ইমান টান নহয়, জাস্ট আমি ভ্যালুখিনি পুট কৰি পেলাই আমি বহাই যাব লাগিব, দেখিব আমি ৰিজাল্টটো আৰামত পাই যাম। ওকে, একো অসুবিধা নাই। তে আমি অনুশীলনীৰ মাজলৈ আমি আগবাঢ়ো। ইয়াত কি দিছে চাব, প্ৰথম কুৱেশ্যনটোৱে sin 60 cos 30 চাব 1 নম্বৰটো 1 নম্বৰ 1 কি হ'ব sin 60 cos 30 plus sin 30 cos 60। ওকে, দিয়া হৈ আছে। এতিয়া চাব sin 60 ভ্যালু কিমান, sin 60 ভ্যালু হৈছে কিমান √3/2 হৈ গ'ল। cos 30 ভ্যালু কিমান, cos 30 ভ্যালু হৈছে কিমান
√3/2 প্লাস sin 30 ভ্যালু কিমান 1/2 cos 60 ভ্যালু আছে 1/2 ওকে যদি মাল্টিপ্লাই কৰো কি হ'ব √3 * √2 কি হ'ব 3 হ'ব 2 * 2 4 1/4 3 + 1 4 4/4 = হৈছে 1 ওকে 1 বুজি পালো এই আনসাৰটো হ'ব 1 বুজিলো কথাটো ওকে তেবে নেক্সটটো চাও 2 নম্বৰটো 2 নম্বৰটো কি দিছে চাব 2 tan square 45 2 tan square 45 plus cos square 30 minus sin square 60 sin square 60 ওকে দিয়া হৈ আছে এটা চাব 2 tan 45 কিমান স্কয়ার প্লাস cos 30 ভ্যালু কিমান √3/2 স্কয়ার মাইনাস sin 60 কিমান √3/2 স্কয়ার ঠিক আছে কি হ'ব 2 এটো হল কিমান 1 এ কেন হ'ব গৈ 3/4 minus 3/4 2 1 যা 2 এটা কেন হ'ব গৈ প্লাস মাইনাস মাইনাস কাটা যাব হয়নে প্লাস হৈ গল কেন 0 আনসার কেন হল 2 এই আনসারটো হল 2 এই আনসার 1 বুঝিলো ওকে এটো হল 1 নম্বৰ এটো হল নম্বৰ 2 নম্বৰ তে এতিয়া আমি আহি গলো 3 নম্বৰটো মাজলে ঠিক আছে কি দিছে চাব 3 নম্বৰটো 3 নম্বৰ দিছে কি যে cos 45 by sec 30 plus cosec 30 ওকে দিয়া হৈ আছে এটা চাব কি হ'ব cos 45 এর ভ্যালু কিমান cos 45 এর ভ্যালু হচ্ছে 1/√2 1/√2 ওকে sec 30 ভ্যালু কিমান sec 30 ভ্যালুটো সাপোজ মই নাজানো মই কি জানো মই cos 30 জানো cos 30 মানে কেন আছিল √3/2 আছিল তে sec 30 কেন হ'ব তাৰ উল্টাটো মানে কি হ'ব 2/√3 প্লাস cosec 30 মানে কি আছিল sin এর উল্টাটো আছে sin 30 কিমান আছিল 1/2 তে হলে cosec 30 কেন হ'ব উল্টা কেন হ'ব 2 হ'ব ওকে বুজিলো এটা চাব ইয়াৰ যে মই যদি এলসিএম লবলৈ যাও উপপা হৈছে কিমান √2 এর আছে কিমান 2 + 2√3/√3 বুজিলো এটা চাব এই √3 টো কলে যাব উপরে যাব এই √2 কলে আহিব তললে আহিব হয়নে √2 2 + 2√3 উপরে হবে কিমান √3 বুজিলো এটা চাব এবাৰ কি হ'ব 2 এটা চাব অংকটো কেনেকৈ হৈ যায় মই 2 টো কমন লব পাৰো হয়নে এটা মই কমন ললো মই ডাইৰেক্ট এনেকৈ লিখি দিছো 1 + √3 এটো হ'ব আমাৰ আনসাৰটো ঠিক আছে তে এটা চাওক কিছুমানে ইয়াতে আনসাৰটো এই থৈ দিলো আনসাৰটো ভুল নহয় এটা ৰাখি দিব পাৰে বলে নাই বলে মই আৰু অকমান কৰিব পাৰো কি হেতুকে আমি ক্লাস 9 ত হৰ পৰিমেয়কৰণ কৰা আমি শিকিছো হয়নে আমি কনজুগেট নাম্বাৰ মাল্টিপ্লাই কৰিব লাগিব সাকচন কি হ'ব এতিয়া 2 আছে মই √2 উঠাব লাগিব তে √2 যদি উঠাব লাগে হয় মই কি দি কৰিব লাগিব √3 মাল্টিপ্লাই কৰিব লাগিব হয়নে এড কৰিলে তো নহব মই কি কৰিব লাগিব ইয়াতো কৰিব লাগিব বুজিলো নেক্সট হ'ল কিমান 1 + √3 ইয়াক উঠাবলৈ কি কৰিব লাগিব 1 - √3 এটা ইয়াত কৰিব লাগিব 1 - √3 বুজিলো এটা সাকচন কি হ'ব √3 √2 কিমান হ'ব √6 1 - √3 √2 কিমান হ'ব 2 হ'ব 2.2 1 - √3 স্কয়ার ঠিক আছে ওকে এখানে কই দিছো মই কেন হ'ব উপৰ হ'ব কিমান √6 উপৰ ইয়াত হ'ব কিমান 1 - √3 ইয়াত হ'ব কিমান 4 ইয়াত হ'ব কিমান 1 - 3 √6 1 - √3 বাই কেন হ'ব 4 - 2 তলত হ'ব কিমান 8 ইয়াত হ'ব কিমান √6 ইয়াত হ'ব কিমান √3 - 1 ওকে -1 হ'ব এটো হ'ব আমাৰ আনসাৰটো বুজি পালো এনেকৈ আমি অংকটো কৰি দিব পাৰিম ঠিক আছে বেছি হেই নহলে একিনলৈকে ৰাখি দিলে হ'ব একিন যে আনসাৰ খতম এইখন জায়গাতে আনসাৰটো শেষ আৰু যদি বোলে নাই হয় মই আৰু অকমান কৰি দিও দেন একিনলৈকে কৰিব পৰা যায় ঠিক আছে উত্তৰ মনত থাকে মোস্ট প্ৰবলি এটোই আছে ওকে বুজি পালো কথাটো 3 নম্বৰলৈকে হৈ গল এতিয়া আমি আহি যাও 4 নম্বৰ কোৱেশ্চনটোলৈ 4 নম্বৰ আৰু 5 নম্বৰ এই দুটা কিন্তু পৰীক্ষাত ম্যাক্সিমাম খোজে ম্যাক্সিমাম আহে একদম সিম্পল দুনিয়াকে একো অসুবিধা নাই কি আমি আৰামত কৰিব পাৰিম শিকি ললে হল খালি জাস্ট ভ্যালুখিনি যদি বহাব পাৰো আৰু পৰীক্ষাত কিবা কাৰণত যদি আমি কৰিব নোৱাৰো অংকটো তাহলে আমি ভ্যালুখিনি মুখস্থ আছে আমি জাস্ট পাতিছে গুছি আহিছো দেন কি হ'ব গৈ
তেনেহ'লে আমি তাত কি হ'বগৈ তাত বহাই থৈ আহিলো আমি হাফ মাৰ্কছ পাম যদি 2 থাকে আমি 1 এটা পাম ঠিক আছে ক্যালকুলেশনটো নকৰিলো আমি হেগত মাৰ্কছটো দিয়ে দিছাৰে ওকে এতিয়া আহি গলো মই 4 নম্বৰটোলৈ কি দিছে চাব sin 30 plus tan 45 minus cosec 60 divided by sec 30 plus cos 60 plus cos 45 okay দিয়া হৈ আছে okay এটা আমি এটা ভ্যালু বহাম এটা কেনেকৈ বহাম এটা চাওকচোন sin 30 ভ্যালু কিমান 1/2 plus tan 45 ভ্যালু কিমান 1 cosec 60 কিমান cosec 60 হৈছে sin 60 উল্টাটো sin 60 মানে কিমান আছিল √3/2 আছিল এ কি হ'ব এতিয়া 2/√3 বুজি পাইছে কথাটো sec 30 কি হয় তাৰ উল্টাটো cos 30 উল্টাটো cos 30 ভ্যালু কিমান √3/2 ইয়াত কি হ'ব 2/√3 cos 60 কিমান 1/2 cot 45 কিমান 1 গোটেইখিনি বস্তু মিলি আছিল হয় না এটো যদি প্লাস চিন থাকিলে হেতেন তো আমি কাটি দিব পাৰো ডাইৰেক্ট এতিয়া উপায় নাই হয় না ওকে উপৰটো এলচিএম কেনে আহিবগৈ 2√3 আহিব হল ইয়াত কি আহিব এটা সেকশন √3 plus 2√3 minus 4 ইয়াত কি আহিবগৈ 4 plus √3 plus 1 2√3 আহিব 2√3 divided by কেন হ'বগৈ 2√3 বুজিলো এটা চাব √3 2√3 2√3 কাটা যাব হয়নে কি থাকিবগৈ উপর থাকিব কিমান 3 plus 2√3 minus 4 4 plus √3 plus 2√3 okay √3 আৰু 2√3 by কেন হ'বগৈ 3√3 minus 4 ইয়াত কেন হ'বগৈ 3√3 plus 4 okay ইয়াতে অংকটো স্টপ কৰিব পাৰি হৈ গ'ল বলে নাই মই আৰু অকমান কৰিব বিচাৰো আমি কৰিব পাৰিম কেনেকৈ চাবচোন এখিনলৈকে তো আমি স্টপ কৰি দিলো হল এখিনলৈকে স্টপ কৰিলেও হৈ যাব বা পিছৰখিনি কৰিলেও হ'ব পিছৰখিনি চাওক হৰ পৰিমাপন কৰা কেনেকৈ কৰিম এতিয়া মই 3√3 plus 4 3√3 minus 4 3√3 minus 4 3√3 minus 4 কি হ'বগৈ ইয়াত হ'ব এটা a plus b a minus b 3√3 plus sorry a square minus কি হ'বগৈ b square 3√3 minus 4 square বুজিলো ওকে কি হ'বগৈ a square minus 2a b plus b square কি হ'বগৈ 3√3 square এটা চাওক আমি এটা ফৰ্মুলা পাইছিলো নহয় আগতে ক্লাস 9 ত এনেকৈ আছিল যে a √b যদি স্কয়াৰ কৰিব লগা হয় তে a square dot b মানে প্ৰথমটো স্কয়াৰ কৰি আমি তাৰ নাম্বাৰটো লগত মাল্টিপ্লাই কৰি দিব লাগে কেন হ'ব এতিয়া 3 স্কয়াৰ মানে হৈ গ'ল 9 √3 মানে হৈছে 3 মাইনাস কেন হ'ব 16 ওকে একটা স্টাইল উপর হৈ আছে 9.3 3 দুগুণ 6 6 4 গুণ 24 24 √3 প্লাস হৈ গ'ল 16 ইয়াত হ'ব কিমান 27 plus minus 16 ইয়াত হ'ব কিমান মাইনাস কৰিলে কেন হ'বগৈ 1 1 11 হৈ গ'ল ওপৰ কেন হ'বগৈ 27 minus 24 √3 plus 16 ওকে কেন হ'বগৈ প্লাস কৰিলে 3 হ'ব 43 minus 24 √3 বাই হৈছে কিমান 11 ওকে ঠিক আছে না তে এটো হ'ব আমাৰ আনসাৰটো একচুয়াল আনসাৰটো হৈ গ'ল এটো যদি আমি ইয়াতো কৈ শেষ কৰিব পাৰো তাহলে আমাৰ কোনো ধৰণৰ ভুল নহয় ওকে এটো হ'ব 4 নম্বৰটো আনসাৰ এতিয়া আমি আহি গলো 5 নম্বৰটো মাজলে চাবা 5 নম্বৰ এটো 5 নম্বৰটো পৰীক্ষাত বহুত বাৰ আহে মানে বহুত বাৰ আহে আৰু এটো কোনো কথাই নাই 2 মাৰ্কস দি পেলাই বা 3 মাৰ্কস দি পেলাই আহে আমি বস্তুটো ভালদৰে পঢ়িলে হ'ব ওকে এটা চাব এটা মই দেখিলো 5 নম্বৰটো কি দিছে 5 নম্বৰটো কৈছে কি 5 cos square 60 plus 4 sec square 30 minus tan square 45 okay কেন হ'বগৈ sin square 30 plus cos square 30 এটা দিয়া হৈ আছে okay
চাই ললো এবাৰ ওকে ঠিক আছে এটা চাব 5 cos square 60 cos of 60 ভ্যালু কিমান হয় 1/2 স্কয়ার প্লাস 4 sec 30 কিমান হয় 2/√3 2/√3 কি হ'ব স্কয়ার ঠিক আছে মাইনাস কেন হ'ব 1 স্কয়ার sin 30 ভ্যালু কিমান 1/2 স্কয়ার প্লাস cos 30 ভ্যালু কেন হ'ব √3/2 স্কয়ার ঠিক আছে এটা চাব উপর হ'ব 5 ডট কেন হ'ব 1/4 প্লাস 4 ডট কেন হ'ব 4/3 minus 1 1/4 এর হ'ব কিমান 3/4 ওকে কেন হ'ব 5/4 প্লাস 16/3 minus 1 ওকে তলত কেন হ'ব 4 ললে 4 1 plus 3 ওকে উপর কেন হ'ব 4 3 গুণ কেন হ'ব 12 এলসিএম হ'ব 12 এর হ'ব কেন 5 3 গুণ 15 16 4 গুণ কেন হ'ব 64 মাইনাস কেন হ'ব 12 উপর হ'ব কেন 4/4 ওকে আমি ইয়াত কৰি দিছো চাব উপর হ'ব কিমান এতিয়া চাক 15 ৰে 64 মই প্লাস কৰোঁ হ'ব কিমান 79 79 minus 12 by কেন হ'ব 12 তলত কিমান হ'ব 1 হয়নে 1 তো কামে নাই হয়নে কি লিখিব পাৰিম এতিয়া মই 12 টো তলত আহিলে ইয়াত হ'ব কিমান 7 ইয়াত হ'ব কিমান 6 67/12 এটো হ'ব কিমান 5 নম্বৰটো আনসাৰ ঠিক আছে ওকে তে এটো পৰীক্ষাত বহুত বা আহে আমি ভালদৰে বুজি পাইছো চাগে ওকে তে আমি এতিয়া নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো 6 নম্বৰটোলৈ 6 নম্বৰটো বিশেষ একো নাই আমি ভ্যালু কিটা বহালে দেখিব ই কাটাই গুছি গ'ল কৰিব লগা বিশেষ নাই কাৰণ যেহেতুকে ভ্যালু কিটা বহাই দিলে গোটেইখিনি বস্তু মিলি যায় ওকে সবচেন কি দিয়া আছে 6 নম্বৰটো cosec 30 plus cosec 60 plus cosec 90 divided by কি হ'ব কয় sec 0 plus sec 30 plus sec 60 ওকে ভালকৈ লিখিছো sec হৈ গ'ল ওকে cosec 30 ভ্যালু কিমান আছে মানে sin 30 টো উল্টাটো sin 30 আছিল 1/2 তাই cosec 30 কেন হ'ব 1/2 হ'ব প্লাস cosec 60 sin 60 কিমান √3/2 এর কেন হ'ব 2/√3 প্লাস cosec 90 sin 90 কিমান sin 90 হৈছে কিমান 1 এ cosec 90 কেন হ'ব উল্টা দিলে 1 এ হ'ব 1 বুজিলো sec 0 sec হৈছে কি আর cos উল্টা cos 0 কিমান 1 প্লাস sec 30 মানে কি হবে cos 30 উল্টা কি হবে 2/√3 প্লাস sec 60 তে sec 60 তো হৈছে cos 60 উল্টাতে কেন আছে cos 60 হলো কিমান 1/2 তে হলে sec কেন হবে 2 এটা একচন কথাটো কেনেকৈ এই দুইটা বস্তু একে নে পাও আমি কোন সিস্টেম ধুনিয়াকে লিখি দিও 1 plus 2 plus 2/√3 এটা একদম ধুনিয়াকে কৰি দিও দিয়ক সাক 3 plus কি হ'ব 2/√3 3 plus কেন হ'ব 2/√3 ওকে আমি এটা কাটি দিলো কেন হ'ব 1 এটা সাক ভুল এটা হৈছে হৰো কি ভুল জানানে আমি যে কাটি যে দিলো এই কাটিটো আমি এনেকে কাটিব নোৱাৰো আমি এই ব্ৰেকেট চিহ্নডাল দি পেলাই আমি ইয়াত এটা বনাই লব লাগিব তেতিয়াহে আমি কাটিব পাৰিম ঠিক আছে এটো হ'ব কিমান আনসাৰটো হয় বুজি পালো কথাটো তে এটো হ'ল আমাৰ আনসাৰ ঠিক আছে তে এতিয়া আমি আহি যাও 2 নম্বৰ কোৱেশ্চন কিটা মাজলৈ ওকে 2 নম্বৰ এটা এমসিকিউ যেহেতু যদিও আমি কৰি চাব লাগিব কৰি চালে আমি আনসাৰটো গম পাম ওকে তে আমি 2 নম্বৰ কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ওকে 2 নম্বৰটো দিছে কি দিছে 2 tan theta 2 tan 30 1 plus tan square 30 ওকে এটা দিয়া হৈ আছে ঠিক আছে এটা চাব কথাটো কেনেকৈ আমি কি কৰিম 2 tan 30 ভ্যালু কিমান tan 30 ভ্যালু হৈছে কিমান 1/√3 ঠিক আছে তো 1 plus কি হ'ব গৈ 1/√3 স্কয়ার ঠিক আছে এটা কি হ'ব
এতিয়া ওপৰত হ'ব কিমান 2/√3 হ'ব ইয়াত 1 প্লাস কৰিব 1/√3 মানে 1/3 ওকে এতিয়া 2/√3 ইয়াত কিমান হ'বগৈ 3 plus 1 2/√3 কিমান হ'বগৈ 4/3 এতিয়া ইয়াৰ তলতো কি হ'ব ওপৰলৈ যাব ইয়াৰ √3 টো তললৈ আহিব তললৈ আহিব যে মই কি কৰিব পাৰিম এতিয়া চাওকচোন 2/√3 হৈ গ'ল ওপৰত গৈ 3 ইয়াত হৈ গ'ল 4 ঠিক আছে যে 2 দি কাটি দিলো 2 হৈ গ'ল গৈ 3 এ √3 কাটি √3 এ 3 কাটিলে √3 হ'ব হয়নে তে কি হ'ব আনসাৰটো √3/2 এতিয়া চাব এই √3/2 ভ্যালুটো আমাক যেটো এমসিকিউ টাইপ দিছে যে ইয়াত কোনো মান দিয়া নাই কিয়া হয়নে আমি চাওকচোন এতিয়া √3/2 কাৰ ভ্যালু sin 60 ভ্যালু আৰু এফালে কাৰ ভ্যালু cos 30 ভ্যালু আমি যোনটো মন যায় আমি সেইটো চাই দিম ইয়াত এটা চাওকচোন কি আছে অপচন নাম্বাৰ এ sin 60 আছে মানে কি হ'ব sin 60 ৰিজাল্ট হৈ গ'ল sin 60 বুজি পালো কথাটো ওকে নেক্সট আহি গ'ল 2 নম্বৰ কোৱেশ্চন টোলে 2 নম্বৰ কি দিছে চাব 1 minus 10 square 45 1 minus 10 square 45 1 plus 10 square 45 দিয়া হৈ আছে এটা কি হ'ব গৈ 1 minus 1 square 1 plus 1 square 1 minus 1 1 plus 1 ওপৰ কি হ'ব 1 minus 1 মানে কি হ'ব 0 0 এটা হ'ব 2 মানে আনসাৰ কিমান 0 বুজিলো এই চাওকচোন অপচন কি হ'ব অপচন নাম্বাৰ ডি হ'ব ঠিক আছে নেক্সট আহি গ'ল 3 নম্বৰ কোৱেশ্চন টোলে এটা চাব 3 নম্বৰ কোৱেশ্চনটোত কি দিছে কৈছে কি যে কোনটো সত্য বুলি সুধিছে মানে এতিয়া চাক আমি এই ভ্যালুটো 0 30 45 60 বহাই চাম যোনটো সি একচেপ্ট কৰিব আমি হেতুই লৈ লম হেতু ৰিজাল্ট হ'ব ঠিক আছে আমি কোন ইফালে কৰি দিলো ঠিক সবচেন দেখ চাক মই ধৰি ললো প্ৰথমতে মই এই ভ্যালুটো 0 বহাম কি হ'ব a = 0 ডিগ্ৰী তেনে এটা লেফট হ্যান্ড সাইড কি আছে LHS কি আছে কয় 2 sin 2a আছে মানে কি হ'ব sin 2a মানে হৈ গ'ল 0 তে কি হ'ব কিমান sin 0 তো sin 0 ভ্যালু কিমান 0 হয় না তে নেক্সট আহি গ'ল রাইট হ্যান্ড সাইডটো কি আছে 2 sin a 2 sin কি হ'ব 0 তে 2 0 কি হ'ব আনসাৰটো 0 সাকচোন বাই এতিয়া 0 বহোৱাৰ কাৰণে কি হৈ গ'ল লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো ইকুৱেল হৈ গ'ল না নাই গ'ল তে অপচনটো কি হ'ব অপচন নাম্বাৰ 3 এ টো শুদ্ধ ঠিক আছে ওকে নেক্সট আহি গ'ল 4 নম্বৰটো 4 নম্বৰটো এটা আমাৰ সত্যানি কাম কৰিম চাবচোন কোৱেশ্চনটো হৈ গ'ল এটো একদম খালি চিনডাল বেলেগ হৈ আছে এই কোৱেশ্চনটো একে মই জাস্ট চেঞ্জ কৰি হে দিম ওকে চাবচোন প্লাসৰ কি আছে মাইনাস চিন আছে কি দেখিম গৈ মাইনাস চিন দিলো মাইনাস হ'ব ইয়াত কি হ'ব 2 হ'ব হৈ গ'ল এটা পিছৰখিনি আমি চাওঁচোন কি হ'ব পিছৰখিনি হ'ব কিমান ইয়াত আহিব কিমান 2 হয়নে 2 টো কেনসেল হৈ গ'ল থাকিব কিমান √3 এই কোন মই কৰি দিছো ওকে তে কি হ'ব এতিয়া এখন কি হ'ব √2 টো কাটা গ'ল কি হ'ব √3 এটা আগৰ নিচিনা √3 ভ্যালুটো কাৰ √3 ভ্যালুটো হৈছে 10 60 ডিগ্ৰী ওকে কি লিখিম মই এতিয়া 10 60 ডিগ্ৰী ওকে পাই গলো হয়নে তে 2 নম্বৰ কোৱেশ্চন কিটা কি হ'ব এনেকে হ'ব ঠিক আছে তে আমাৰ 2 নম্বৰ কিটা আমাৰ হৈ গ'ল তে এতিয়া আহি গলো মই আপোনাৰ 3 নম্বৰ কিটা কোৱেশ্চন আৰু 3 নম্বৰ কোৱেশ্চন কিটা একদম বেছি ইম্পৰ্টেন্ট পৰীক্ষাত আহে প্ৰায় আহে হাফেল পৰীক্ষাটো আহে এনুৱেল পৰীক্ষাত খুব চাই লয় এটো আমি টেষ্টৰ কোৱেশ্চনৰ পৰা ডিপেন্ড কৰি পেলাই কৰা হয় কিন্তু হাফেল পৰীক্ষাত এটো বহুত বাৰ দিয়ে কোৱেশ্চনটো ওকে সো আমি 3 নম্বৰ একটো চাও 3 নম্বৰ একটো জানিবলৈ হলে আসলে গোটে এক্সাৰসাইজৰ ম্যাথছ কি জানিবলৈ হলে আমি কি কৰিব লাগিব এই যেটো আমাৰ হেৰি দিয়া হৈ আছে আপোনাৰ কি কয় চাৰ্টখন ওকে মই পাহৰি গলো কি কম বুলি ভাবিছিলো ওকে চাৰ্টখন এই চাৰ্টখনে কিন্তু মেইন বস্তু কিন্তু চাৰ্টখন যদি আমি শিকিব পাৰো তেনে হলে একদম গোটে ম্যাথছ কি আমি আৰামত পাৰিম সো চাৰ্টখন অকমান কষ্ট কৰি হলো মুখস্থ কৰিব ট্ৰাই কৰক ধুনিয়াকে এক্সাৰসাইজ খিনি পাই যাম ওকে তে এতিয়া আমি আহি গলো আমাৰ 3 নম্বৰ 1 টোলে 3 নম্বৰ 1 ওকে এবাৰ চেক কৰি লওক মাইকটো ঠিকে আছে ন ঠিকে আছে হেনেকা হৈছে মানে এই ভিডিওতে মই অলৰেডি বনাই দিলো তুমি আকৌ টেক চেঞ্জ কৰিব লগা হৈছে কি বুলি কয় স্পেয়াৰটো মই অন নকৰিলো সেইকাৰণে ঠিক আছে কি চাব 3 নম্বৰ এ টো কি দিছে চাওকচোন 10 a + b = দিছে কিমান √3 ইটো দিছে কিমান 10 a - b = হৈছে কিমান 1/√3 এটা চাব
এটা এই অংকটো একদম ইজি খালি অকণ ভাবিব লাগে কথাটো চাওক tan a plus b equal to √3 টো আছে হয়নে √3 কাৰ ভ্যালু √3 tan কি হয় 60 ডিগ্ৰী ভ্যালুটো হ'ল √3 এটা যদি মই tan কাটি দিওঁ তে কি হ'বগৈ a plus b equal to হ'ব কিমান 60 হ'ল এই হ'ল ইকুৱেশ্যন নম্বৰ 1 ওকে নেক্সট tan a minus b equal to হ'ব কিমান tan 30 ডিগ্ৰী কাৰণ কি হৈ গ'লগৈ tan ৰ 30 ভ্যালুটো হৈছে 1/3 ওকে তে কি হ'ব এতিয়া a minus b equal to হৈছে কিমান 30 বুজিলো কথাটো ওকে এটা চাব এটো হ'ল ইকুৱেশ্যন নম্বৰ 2 এটা আমি এটো আমি সলভ কৰিব পাৰিম নহয় আমি অলৰেডি বেলেগ নিয়মো শিকিছিলো আমি অপৰণ পদ্ধতি বৰ্গমূল পদ্ধতি শিকিছিলো নহয় হেতু মতে আহিলেও হ'ব বা আমি নিজৰ মতে প্লাস মাইনাস কৰিলো হ'ব হেলে কি হ'বগৈ চাকচোন 1 plus 2 কি হ'বগৈ a plus b plus a minus b equal to হ'ব কিমান 60 plus 30 কিবা b আৰু b কি হ'ব কাটা যাব থাকিব কি 2a কেন হ'বগৈ 90 a কেন হ'বগৈ 90/2 therefore a equal to কিমান 45 বুজিলো তে a মানটো যদি 45 মই পাই যাওঁ তেনেহলে ইয়াতে ভ্যালুটো বহাই দিলে হ'ব নহলে মই b ভ্যালুটো পাই যাম হয়নে ক'ত বহামগৈ ইকুৱেশ্যন নম্বৰ সাপোজ মই 1 ত বহাই দিম কি হ'ব এতিয়া 45 plus b equal to হ'ব কিমান 60 b কেন হ'বগৈ 60 minus 45 b equal to হৈছে কিমান 15 হৈ গ'ল এটাকে নিৰ্ণয় a মান क्या होगा 45 b मान क्या होगा 15 বুজিলো ওকে এটো হোক মান চাটো একদম সিম্পল হলে আমি কৰি গৈ থাকিলে হৈ গ'ল হয় নাই ওকে তে নেক্সট কোৱেশ্চন টো মাজত আমি আগবাঢ়ো কি দিছে চাব এবাৰ দিছে x y উলিয়াব দিছে sin দিয়া আছে cos দিয়া আছে একো নাই নিয়মটো একে একদম সিম্পল আমি খালি ফলো কৰি গৈ থাকিলে হ'ব বেলেগ কথা নাই a b দিয়ক বা x y দিয়ক যিয়ে নিদিয়ক আমি ফলো কৰি গৈ থাকিলে হ'ব ওকে তে এতিয়া কোৱেশ্চনটো চাব 3 নম্বৰ 2টো কি হ'বগৈ sin x plus y equal to হৈছে 1 আৰু এফালে হৈছে কিমান cos x minus y equal to হৈছে কিমান √3/2 ওকে দিয়া হৈছে এটা চাওকচোন sin ৰ কাৰ ভ্যালু হৈছে 1 sin 90 মানে therefore কি হ'বগৈ x plus y equal to হ'ব কিমান 90 ঠিক আছে নেক্সট আহি গ'ল কিমান cos x minus y equal to হৈছে √3/2 কাৰ হৈ গ'ল √3/2 to 30 মানে cos 30 ভ্যালু হৈছে √3/2 তে কি হ'বগৈ x minus y ইমপ্লাই দিব পাৰোঁ আমি therefore নিদি ইমপ্লাই দিব পাৰোঁ ইয়াত হ'বগৈ 30 ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 1 নিয়ম একেটাই প্লাস কৰি দিব লাগে 1 plus 2 কি হ'বগৈ x plus y x minus y equal to হৈছে কিমান 90 plus 30 2x equal to হৈছে 120 x equal to হৈছে কিমান 120/2 therefore x equal to হৈছে কিমান 60 ওকে যে এক নম্বৰ ইকুৱেশ্যনটো লিখিলো কি হ'বগৈ 60 plus y equal to হৈছে কিমান 90 y কেন হ'বগৈ 90 minus 60 therefore y equal to হৈছে কিমান 30 বুজিলো এটাকে নিৰ্ণয় x ৰ মান কেন হ'বগৈ 60 y মান 30 বুজিলো এটো হৈ গ'ল আমাৰ আনসাৰ ঠিক আছে তে এনেকৈ আমি কৰি গৈ থাকিলে হৈ যাব ঠিক আছে তে এতিয়া আমি আহি গলো আমাৰ সত্য দেখাব দিছে আমাৰ 4 নম্বৰটো মাজলৈ তাক 4 নম্বৰটো মাজলৈ আমি আগবাঢ়ো ওকে ইয়াত চাব কথাটো একদম সাধাৰণ একদম বেছি টান নহয় সিম্পল কোৱেশ্চন কি দিছে চাব কৈছে কি এক নম্বৰটো যে sin a আৰু sin a plus b আৰু কি দিছে 4 নম্বৰ একটো কৈছে কি sin a plus b equal to কি হৈছে কয় sin a plus sin b মানে এটা কথাটো কেনেকৈ চাব এটো মাল্টিপ্লাই নহয় কিন্তু sin হৈছে এটা বাহু বা এটা কোণৰ কি হৈ যায় কয় কোণৰ হৈছে বাহু ৰেশিও মানে চাইকিটা ৰেশিও হয়
সো a প্লাছ b বুলি যদি মই কৈ দিওঁ সেই কোনটো বুজাব তাত কি বুজাবগৈ এনেকৈ সেপাৰেটটো নবুজায় সো ই কি হ'বগৈ ই হ'ব অসত্য হ'ব অসত্য 2 নম্বৰটো চাব যেতিয়া কি হৈছে গৈ sin থিটা মান বাঢ়ি যায় তেতিয়া থিটা মান বাঢ়ে চাওক sin থিটা মান যেতিয়া বাঢ়ি গৈছে বাঢ়ি যায় বাঢ়িলে থিটা মান বাঢ়ে এই কথাটো কেনেকৈ চাব sin 0 থাকোঁতে কিমান আছে sin 0 কিমান sin 0 হৈছে 0 sin 90 কিমান 1 চাওক 0 পাই ই গৈ 90 হৈছে মানে ইয়াৰ মানটো কি হৈছে 0 পা গৈ 1 হৈছে বাঢ়িছে ইও বাঢ়িছে নে নাই বাঢ়িছে সো ই কি হ'ব সত্য 2 নম্বৰটো হ'ব কিমান সত্য 3 নম্বৰটো আহিলো কি হ'ব কৈছে কি যে cos থিটাৰ মান বাঢ়ি যায় যদি থিটা বাঢ়ি যায় এটা চাবচোন cos 0 ভ্যালু কিমান cos 0 মানে হৈছে 1 এই cos 90 0 হয়নে চাওক থিটাটো 0 পৰা বাঢ়ি পেলাই 90 হৈছে ইয়াত কি হৈছে 1 পৰা কমি কমি গৈ 0 হৈছে সো ইয়াত বাঢ়িছে বুলি কৈছে সো এটো কি হ'বগৈ ভুল মানে 3 নম্বৰটো কি হ'বগৈ অসত্য হ'ব অসত্য sin 4 নম্বৰটো চাব যে কৈছে কি যে থিটা সকলো মানৰ বাবে sin থিটা = cos থিটা বুলি আমাক কৈ দিছে এই কথাটো কেনেকৈ চাব থিটাৰ সকলো মানৰ বাবে কিন্তু sin থিটা = cos থিটা নহয় অনলি কি হৈ যায় sinৰ থিটাৰ 45 ভ্যালুটোৰ কাৰণেহে কি হৈ যায় sin থিটা = cos থিটা হয় যেটোকে সকলো বুলি কৈছে সো কি হৈ যাবগৈ অসত্য ঠিক আছে অসত্য ওকে আহি গলো কিমান নম্বৰ 5 নম্বৰলৈ আহিল এই চাব 5 নম্বৰটো কি দিছে চাব যেতিয়া a = 0 হয় তেনেহলে কি হবে cot a টো সংখ্যাবদ্ধ নহয় यस এটো সংখ্যাবদ্ধ নহয় কাৰণ কি a = কেন কৈছে 0 ডিগ্ৰী আৰু cot a কথাটো কৈছে cot a যদি কি আছে cot a মানে কি হয় 9 10 a হয় 10 a উল্টা হয় আৰু 10 a 10 0 ভ্যালু কিমান আছিল 1 আছিল মানে যদি কি বুলি কয় ইয়া কি হৈ যাবগৈ সেকাৰণে ই নট ডিফাইন হৈ যাব কাৰণ কি কাৰণে 0 আছিল 10 0 10 ৰ 0 ভ্যালু কি আছিল 0 আছিল হয়নে তে cot 0 কেন হ'ব cot 0 নট ডিফাইন হ'ব কাৰণ 0 উল্টাই দিলে কি হয় বস্তুটো কেনেকৈ হৈ আছে চাওক 10 0 ডিগ্ৰী ভ্যালু হৈছে 0 হয়নে 0 বাই কি হৈ আছে 1 তাহলে cot 0 কেন হ'বগৈ 1 বাই 0 হ'ব আৰু এটো কি হৈ যায়গা নট ডিফাইন হয় ঠিক আছে ওকে তে একিটাই আছিল আমাৰ 4 নম্বৰ কোৱেশ্চন দুটাৰ আনসাৰটো এতিয়া আমি আহি যাও আমাৰ উদাহৰণ যেকিটা আছে উদাহৰণ কিটাৰ মাজলৈ আমি আগবাঢ়ো ওকে তে উদাহৰণ কিটা চাব একদম সিম্পল ইমান বিশেষ না আমি যেকিটা কৰিলো সেইকিটা আলম লৈ পেলাই আছে সেইকাৰণে আমি ইমান টান নহয় ওকে তেতিয়া উদাহৰণ আপোনাৰ কিমান নম্বৰ হ'বগৈ 6 নম্বৰ ওকে 6 নম্বৰ চাব কি দি আছে চাবচোন কোৱেশ্চনটো কৈছে কি যেটা ত্ৰিভুজ দিয়া হৈ আছে ত্ৰিভুজটো দিয়া হৈ আছে কৈছে ইয়াত দিছে কিমান a b c ইয়াত দিছে কিমান 5 ইয়াত দিছে কিমান 30 বুলি দিয়া হয় ওকে এটা চাব কি দিয়া আছে एग्जांपल 6 কৈছে কি যে abc ত্ৰিভুজ হয় ত্ৰিভুজ abc angle b = হৈছে কিমান 90 ডিগ্ৰী ab = হৈছে 5 সেন্টিমিটাৰ angle c = হৈছে কিমান 30 ডিগ্ৰী ওকে এটো হল দিয়া হৈ আছে তা উলিয়াব লাগে কি bc আৰু ac নিৰ্ণয় কৰিব লাগে যে bc কমা দিলো ac ওকে এটা চাব এটো কাৰণে আমি সেই আগৰ এটা কনসেপ্ট আমি জানিব লাগিব যে এই চালকক ভুকতে লব বুলি এটা কনসেপ্ট মই কৈছিলো যে sin এর ভ্যালুটো sin থিটা বাই cos থিটা সরি sin কি আছে লম্ব বাই কৰ্ণ cos থিটা মানে আছে ভূমি বাই কৰ্ণ tan মানে আছে লম্ব বাই ভূমি এই গুটে কনসেপ্টটো বুজিবলৈ হলে আপোনাক পাৰ্ট 1 লৈ যাব লাগিব পাৰ্ট 1 টো ভালকৈ কৈ দিয়া হৈ আছিল তবে মই আকবা কৈ দিছো লাইনটো হৈছে কি চালকক ভুকতে লবু সা মানে হৈছে কি sin থিটা নিকে হ'ব লম্ব বাই কৰ্ণ লম্ব মানে লম্ব ক মানে কৰ্ণ ইংছ হলে পারপেন্ডিকুলার বাই হাইপোটেনাস নেক্সট হল কিমান হল cos থিটা কি হ'ব b বাই h ভূমি বাই কৰ্ণ tan মানে হৈছে কিমান tan থিটা কি হল লম্ব বাই ভূমি p বাই b ওকে এটো হয় এটা চাব আমাৰ bc উলিয়াব লাগে আৰু ac উলিয়াব লাগে এই বস্তুটো আমাৰ কনসেপ্টৰ কাৰণে লিখিছো দে এটো কোৱেশ্চনটোৰ লগত ৰিলেট নহয় কনসেপ্টটো বুজিবৰ কাৰণে লিখিছো
চাওক BC আৰু AC এতিয়া চাওক এই এংগলটোৰ কাৰণে ই কি হ'ব আমি কি জানো যে ত্ৰিভুজৰ কোণ যিটো কোণ লোৱা হ'ব তাৰ অপোজিট বাহুটোক আমি কি বুলি কওঁ লম্ব বুলি কওঁ যে 30 কাৰণে ই কি হ'ব ই হ'ব লম্ব তে লম্ব যদি হয় আমি কি ল'ব দিছে BC ল'ব দিছে BC ই যদি লম্ব হয় ই কি হ'ব ভূমি হ'ব যে লম্ব আৰু ভূমিৰ ৰিলেচন কাৰ আছে তাৰপিছত লম্ব আৰু ভূমিৰ ৰিলেচন কাৰ আছে tan থিটা আছে হয়নে এয়া চাব কি লিখিমগৈ মই এতিয়া tan angle C equal to হৈছে কিমান লম্ব বাই ভূমি মানে কি হ'বগৈ AB বাই BC বুজিলে এয়া চাব tan angle C মানে কিমান আছে 30 ডিগ্ৰী AB মানে কিমান আছে 5 BC মানে কিমান আছে নাজানো হয়নে চাওক tan 30 ভ্যালু কিমান 1/√3 টেকেন হ'বগৈ 5/BC যে মই cos মাল্টিপ্লাই কওঁ কি হ'বগৈ BC ইকুৱেল হ'ব কিমান 5√3 সেন্টিমিটাৰ বুজিলো কথাটো BC ভ্যালুটো পাই গলো ওকে নেক্সট আহি গল কোনটো AC মানে হৈছে এটো এতিয়া চাব এই এংগলটোৰ কাৰণে ই লম্ব ই হৈ গ'ল ভূমি ই কি হ'ব কৰ্ণ হ'ব যাক ভূমি এটা ইয়াৰ কাৰণে ই কি হৈ আছে লম্ব হৈ আছে লম্ব আৰু কৰ্ণৰ মাজৰ ৰিলেচন কাৰ আছে লম্ব আৰু কৰ্ণৰ মাজত sin থিটা হয়নে এ কি লিখিম মই এখিনিতে কৈ দিছো sin angle C কি হ'বগৈ লম্ব বাই কৰ্ণ AB বাই AC হ'ব sin কেন হ'বগৈ 30 ডিগ্ৰী AB মানে কিমান হৈ গ'ল 5 AC টো কি হয় মই নাজানো sin 30 ভ্যালু কিমান 1/2 ইয়াত হ'ব কিমান 5/AC cos মাল্টিপ্লাই কৰি দিলে কি হ'বগৈ AC ইকুৱেল হ'ব কিমান 5 * 2 therefore AC হ'ব কিমান 10 সেন্টিমিটাৰ ওকে ওলাই গ'ল দুইটা আনসাৰ BC পাই গ'ল আমি AC পাই গ'লো হয়নে তে এটো হ'ব আমাৰ অংকটো ঠিক আছে ওকে ঠিক আছে এতিয়া আমি আহি গলো নেক্সট কোৱেশ্চনটো মাজলৈ নেক্সট কোৱেশ্চনটো কি দিছে চাব আৰু এটা কথা আমি এনেকৈ উলিয়াইছো এটো ঠিক আছে বা নহলে আমি আৰু এটা কাম কৰিব পাৰো আমি যেটা পাইথাগোৰাছ উপপাদ্য আমি চাইছিলো জানো আমি এটো যদি পাই গলো এটো পাই গলো তে পাইথাগোৰাছ উপপাদ্য ইউজ কৰি দিয়কচোন AC ভ্যালুটো পাই যাব ধৰক কেনেকৈ আৰু মইখিনি চাৰ্চ কৰি দিছো AC মানে কি হ'বগৈ √AB² প্লাস BC² হয়নে তা কি হ'বগৈ AB ভ্যালু কিমান আছিল 5 আছিল মই 5² কৰিলো BC মানে কি হ'ব 5√3 হৈ গ'ল স্কয়াৰ কৰিলো এটা প্লাস মাইনাস কৰি দিলে কি হ'বগৈ আনসাৰটো 10 বুলি আমি পাই যাম হয়তো মই কৰি দিয়া নাই কি আমি এনেকৈ কৰিলে বেছি ইজিকে বুজি পাই যাম ঠিক আছে ওকে তে আহি গলো এতিয়া উদাহৰণ 7 নম্বৰলৈ ওকে উদাহৰণ 7 নম্বৰটো চাব উদাহৰণ 7 নম্বৰতে এটো লগত একে এটোত উলিয়াব দিছে বাহুকিটা হেতুত উলিয়াব দিব কি এয়া কোনকিটা কনসেপ্টটো একে একদম ধুনিয়াকে কৰিলে হ'ল এনেকুৱা বিশেষ অসুবিধা নাই কি দিছে কোৱেশ্চনটো চাব PQR ত্ৰিভুজটা দিয়া হৈ আছে ত্ৰিভুজ কি দিছে PQR এংগলটো হৈ গ'ল কিমান 90 ডিগ্ৰী 3 সেন্টিমিটাৰ 6 সেন্টিমিটাৰ আৰু 90 ওকে তে চাব एग्जांपल 1 বুলি কলো মই তো 7 ওকে কি হ'বগৈ ত্ৰিভুজ PQR ৰ এংগল Q ইকুৱেল টু হৈছে কিমান 90 ডিগ্ৰী ওকে PQ হৈছে কিমান 3 সেন্টিমিটাৰ PR হৈছে কিমান 6 সেন্টিমিটাৰ ওকে এ দিয়া হৈ আছে এটা চাব কথাটো কেনে আমি উলিয়াব লাগে কি এংগল নিৰ্ণয় কৰিব লাগে যে নিৰ্ণয় কৰিব লাগে যে কি ল'ব লাগিব মই এতিয়া এংগল QPR কমা দিলো এংগল PRQ ওকে এ দিয়া হৈ আছে এটা চাব এতিয়া কনসেপ্টটো ইয়াৰ নিচতে আহিব কি দিয়া আছে চাচোন 3 আৰু 6 আমাক দিয়া হৈ আছে এংগল দিছে এটো 90 ডিগ্ৰী এতিয়া উলিয়াব দিছে মোক QPR মানে ওপৰটো এটো এংগল মোক উলিয়াব লাগে মই এটা চাব এই এংগলটোৰ কাৰণে মানে P এংগলটোৰ কাৰণে ই কি হ'ব QR কে হ'ব RQ কেন হ'ব লম্ব হ'ব ই কি হ'ব ভূমি হ'ব ই কি হ'ব কৰ্ণ হ'ব এতিয়া মই কি জানো মই ভূমি আৰু কৰ্ণহে জানো মানে এই এংগলটোৰ কাৰণে ভূমি আৰু কৰ্ণৰ মাজৰ ৰিলেচন কাৰ আছে ভূমি আৰু কৰ্ণৰ cos আছে হয়নে cos থিটা কিজন cos এংগল QPR কেন হ'বগৈ ভূমি বাই কৰ্ণ ভূমি কোনডাল হ'ব PQ বাই কৰ্ণ কি হ'বগৈ PR হৈ গ'ল So cos angle QPR equal PQ value কিমান PQ value হৈছে কিমান 3 PR value হৈছে 6 দেখকচোন cos angle QPR equal হৈছে কিমান 1/2 হৈ গ'ল দেখকচোন cos angle QPR
কেন হ'ব 1/2 মানে কাৰ ভ্যালু cosৰ কাৰ ভ্যালু cosৰ 60 ভ্যালু হয়নে cos 60 therefore angle QPR equal হৈছে কিমান 60 পাই গলো হয় এটা মই ইটো উলিয়াব দিছে PRQ উলিয়াব দিছে হয়নে তেছা দুটা কনসেপ্ট উলিয়াব পাম আমি এটা হৈছে এটো কনসেপ্টত এটা হৈছে আমি ত্ৰিভুজৰ পুনৰ সমষ্টি এখন আকাৰী কনসেপ্টত মই দুইটাতে কোৱাই দিব ট্ৰাই কৰিম ইয়াত চাব যদি মই এটো নিয়মত কৰিবলৈ যাওঁ তেহলে চাব এটো এংগল মই উলিয়াব দিছে হয়নে হয় তে এটো এংগলৰ কাৰণে ই কি হ'ব লম্ব হ'ব ই কি হ'ব কৰ্ণ হ'ব লম্ব আৰু কৰ্ণ দুজন কাৰ আছে সাইনৰ আছে কি লিখিব মই এংগল সাইন PRQ equal to হৈছে কিমান PQ by PR okay sin কি হ'ব কয় এটো angle PRQ equal হ'ব কিমান PQ মানে কিমান হ'ব কয় 3/6 okay sin PRQ 1/2 okay এটা সব angle PRQ মই লিখিলো 1/2 কাৰ ভ্যালু 1/2 sin 60 sorry sin 30 ভ্যালু হয়নে তে কি হ'ব এটাকে angle PRQ equal হ'ব কিমান হবে 30 ডিগ্ৰী বুজিলো এটো মই পাই গলো এছা এটো নকৰি মানে আউটা কি কৰিব পাৰিব কৈছো মই angle PRQ মানে কেন হ'ব 180 ডিগ্ৰী মাইনাস কেন হ'ব গৈ angle Q plus angle QPR মানে 180 পৰা এই দুটা কোণৰ যোগফলটো মাইনাস কৰি দিলে আৰু আনসাৰ পাই যাম কেনেকৈ পাই যাম এটা চাকচোন 180 মাইনাস কেন হ'ব গৈ 60 और 90 plus 60 180 minus 150 ये हो गया 30 বুঝিলো এটো ঠিক আছে না তে এটো আমাৰ আনসাৰটো বুজি গলো কথাটো এটো হল एग्जांपल 7 এতিয়া আমি আহো ভিডিওটো একদম শেষৰ অংকটো एग्जांपल 8 एग्जांपल এইটো একদম ইজি এই অলপ আগত যে কৰিছিল অনুশীলনী 3 নম্বৰ অংকটা সেই কনসেপ্টতে অংক ম্যাথছটো আছে একদম ইজি হয় টেনশন লব লগিয়া নাই ধুনীয়াকৈ হৈ যাব ঠিক আছে তাৰ পিছত ইয়াৰ পৰৱৰ্তী সময় আমি কি কৰিম গৈ আমাৰ যেটো ইয়াৰ পিছৰ হেৰি আছে অনুশীলনী আছে হেতু আমি দিবলৈ চেষ্টা কৰিম তেতিয়া আমি আহো আমাৰ লাষ্ট অংক एग्जांपल 8 টো কি দিছে চাবা sin a minus b equal to 1/2 example 8 sin a minus b equal to হৈছে কিমান 1/2 নেক্সট হৈছে কিমান cos a plus b হৈছে কিমান 1/2 টো দিয়া হৈ আছে ঠিক আছে তে এতিয়া আমি ইয়াৰ ভ্যালুটো উলিয়াম মই কৈছিলো যে এটা চাব sin a minus b sinৰ কিমানৰ ভ্যালু হৈছে 1/2 হয়নে যদি চাবলৈ যাওঁ মই sin কিমানৰ হ'ব sinৰ হৈছে 30 ভ্যালু হৈ গল তে sin কাটা গল কি হ'ব গৈ a minus b ইকুৱেল হৈছে কিমান 30 ঠিক আছে নেক্সট আহি গলো মই cosলে cos a plus b কি হ'ব গৈ cosৰ কিমানৰ ভ্যালু 1/2 cosৰ 60 ভ্যালু cosৰ 60 ভ্যালু তে a plus b ইকুৱেল হৈছে কিমান 60 ঠিক আছে এটা সব ইকুয়েশন নাম্বার 1 ইকুয়েশন নাম্বার 2 তো কি লিখিম গৈ 1 plus 2 কেন হ'ব গৈ a minus b plus a plus b equal হৈছে 30 plus 60 b b কাটা গল 2a হল এর হ'ব কিমান 90 a লিখিলো কেন হ'ব গৈ 90/2 therefore a equal হৈছে কিমান 45 ওকে ইকুয়েশন নাম্বার মই 2 বহাই দিম কি হ'ব গৈ 45 plus b equal হৈছে কিমান 60 b কেন হ'ব গৈ 60 minus 45 therefore b equal হৈছে কিমান 15 হৈ গল পাই গলো যে মই কি লিখিম গৈ এটাকে নিৰ্ণয় a মান কেন হ'ব গৈ 45 আৰু b মান হ'ব কিমান b মান হ'ব কিমান 15 হৈ গল এটা আমাৰ আনসাৰ বুজি পালো কথাটো তে এয়া আসলে আজি ভিডিওটো ম্যাথছ কিনি ঠিক আছে যিমানখিনি পাৰো আমি আপোনালোকক বুজাবলৈ ট্ৰাই কৰিলো আৰু পৰৱৰ্তী সময় ইয়াৰ পিছৰ ভিডিও ম্যাথছ কিনি মাজলৈ আমি আগবাঢ়িম সকলোক এটা কথা হল আনে কি কব এই কথা চিন্তা কৰিব নালাগে নিজে কি কৰি ভাল পোৱা কি কৰিব বিচাৰা কেনেকৈ থাকিব বিচাৰা কেনেকৈ পঢ়িব বিচাৰা তোমাৰ প্ল্যানিং কি গোটেই শিডিউলটো কৰিবলৈ ট্ৰাই কৰা আৰু আনৰ কথা চিন্তা কৰি থাকিলে নিজৰ একো নহব
চব আনৰঞ্চ আমাৰ কি হ'ব ক্ষতিহে হ'ব সেইকাৰণে কওঁ যে যি কৰিবা নিজৰ কাৰণে কৰা ভালদৰে পঢ়া শুনা কৰা আৰু যিমান পৰা সিমান আগুৱাই যাবলৈ চেষ্টা কৰা আৰু পঢ়া শুনাৰ লগত লাগি থাকিলে নিজৰ কাৰণে ভাল আৰু সকলোবিলাক জীৱনৰ প্ৰতিটো কথা নিজৰ লাইফত কি কৰিবা তাৰ লগত ৰিলেট কৰিবা হ'ব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি ক্লাছটোৰ পৰা বিদায় মাগিছো ধন্যবাদ